Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট কি ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম আৰআৰবি এনটিপিসিৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে যদি আপুনি গ্ৰেজুৱেচন কৰিছে বা আন্ডাৰ গ্ৰেজুৱেট মানে ক্লাছ 10 বা 12 আপুনি কোৱালিফাইড কৰিছে তেতিয়াহলে আপোনাৰ কাৰণে গুড নিউজ হয় কাৰণ ৰেলৱে ৰিকোয়াৰমেন্টৰ পৰা যেটো ৰিকোয়াৰমেন্ট আহিছে যত আপুনি এপ্লাই কৰিব পাৰিব 8875 ভেকেন্সিজৰ কাৰণে আহিছে নোটিফিকেশন কিনি আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো কমপ্লিট চাই লব আৰু তাৰ পিছত যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ৰিকোয়াৰমেন্ট আহিছে তাৰ ডিটেইলছ কিনি আপুনি এটো ভিডিওত চেক কৰিব পাৰিব আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰআৰবি এনটিপিসি ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে আহিছে নোটিফিকেশনটো আপুনি এপ্লাই কৰিব লাগিব অনলাইনত যত পোষ্ট আছে 8875 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু তাৰ ডিটেইলছ কিনি আপুনি এটো ভিডিওত চেক কৰিব পাৰিব প্ৰথমতে যেটো আৰআৰবি এনটিপিসি ৰিকোয়াৰমেন্ট আহিছে 2025 ৰ কাৰণে তাৰ যেটো ওভাৰভিউ আছে ওভাৰভিউ কিনি চাই লওক অৰ্গানাইজেচন ৰেলৱে ৰিকোয়াৰমেন্ট বৰ্ডৰ পৰা আহিছে নোটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে এনটিপিসি যেটো আপোনাৰ গ্ৰেজুৱেট এণ্ড আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে ভেকেন্সি কিনি টোটাল ভেকেন্সি আছে 8875 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু ক্যাটাগৰি যেটো হয় সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব এটো আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ এটো ভিডিওৰ লাষ্টত আপুনি চেক কৰিব পাৰিব জব লোকেশনটো অল ইন্ডিয়া বেচিছ আপোনাৰ হ'ব ৰিকোয়াৰমেন্ট এতিয়া চাই লওক যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰ যেটো ভেকেন্সি ডিটেইলছ আছে এইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰে গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্ট আছে এপ্ৰক্সিমেট 5817 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব ষ্টেচন যেটো মাষ্টাৰ হয় তাৰ কাৰণে এপ্লাই কৰিব পাৰিব গুড স্টেনি মেনেজাৰ যেটো আছে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব চিফ কমাৰ্চিয়েল যেটো কাম টিকেট সুপাৰভাইজাৰ আছে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাই লওক সিনিয়ৰ ক্লাৰ্ক যেটো কাম টাইপিষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ একাউন্টেন্ট এসিস্ট্যান্ট কাম টাইপিষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এটো আপোনাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে আছিল পোষ্ট কিনি এতিয়া চাই লওক আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে যে এপ্ৰক্সিমেট আপোনাৰ 3058 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশন যত আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে নেক্সট আপোনাৰ একাউন্টেন্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আছে নোটিফিকেশন কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে আছে আৰু ট্ৰেইন ক্লাৰ্কৰ কাৰণে আহিছে নোটিফিকেশনটো টোটাল আপুনি এপ্লাই কৰিব পাৰিব 8875 পোষ্টৰ কাৰণে এতিয়া চাই লওক পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰ আছে গ্ৰেজুৱেট লেভেলৰ যেটো এডুকেশনাল যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব ইন এনি ডিসিপ্লিন আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে আপুনি জাস্ট গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব লগতে আপুনি যেটো গ্ৰেজুৱেচনটো কমপ্লিট কৰিব মানে ব্যাচেলাৰ ডিগ্ৰীটো হেতু যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি কমপ্লিট কৰা হ'ব লাগিব তেতিয়া হলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব নেক্সট যেটো পোষ্ট আছে আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যত আপোনাৰ ক্লাছ 12 যদি আপুনি পাস কৰিছে তেতিয়া হলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব যত বিচাৰ আছে আপুনি ৰিকগনাইজ বৰ্ডৰ পৰা কোৰ্সটো আপুনি কমপ্লিট কৰা হ'ব লাগিব এটা কিছুমান পোষ্ট আছে যত আপুনি ক্লাছ 10 পাস কৰিলে এলিজিবল হ'ব এতিয়া চাই এপ্লাই কৰোতে আপুনি এজ লিমিটটো ফলো কৰিব লাগিব আৰু ক্যাটাগৰি ওয়াইজ এজ লিমিটটো আপুনি চেক কৰিব পাৰিব গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাতে এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু মেক্সিমাম আপুনি 33 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাতে আপোনাৰ 18 ইয়াৰ্স হলে মিনিমাম আপুনি এপ্লাই কৰিব পাৰিব আপ টু আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব as per the government যেটো rules আছে এইটো হিচাপত আৰু ক্যাটাগৰি ওয়াইজ যিখিনি ৰিজাৰ্ভেশন আছে সেইখিনি আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক স্যালাৰি অবলিক পে স্কেল খিনি দি আছে যেটো পে লেভেল হয় 2 and to 6 লৈকে আপুনি পাব পে লেভেল 2 2 পৰা পে লেভেল 6 লৈকে আপুনি পাব যেটো আপোনাৰ 7 CPSC হ'ব আৰু এপ্ৰক্সিমেট আপুনি স্যালাৰি ৰিসিভ কৰিব 19900 ৰ পৰা লৈ কিনে 35400 পাৰ মান্থ আপুনি ৰিসিভ কৰিব আৰু ডিপেন্ড কৰিব আপুনি কোনটো পোষ্টত জয়েন হৈ আছে পোষ্টত আপোনাৰ সিলেকশন প্ৰসেস খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে এতিয়া চাই লওক ফাৰ্ষ্টত আপুনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপুনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ টাইপিং স্কিল বা তেনেকে এপ্টিটিউড টেষ্ট আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এন্ড ফাইনাল আপোনাৰ যেটো মেডিকেল এক্সামিনেশন হয় মানে মেডিকেল যেটো এক্সামিনেশন বা মেডিকেল চেকআপ এইখিনি হ'ব তাৰ পিছত আপোনাৰ যেটো জয়নিং হয় এটো কমপ্লিট কৰা হৈ যাব Important dates খিনি চাই লওক অফিচিয়েল যেটো নোটিফিকেশন এটো ৰিলিজ কৰিছে অক্টোবৰত 2025 ত
এটা চাই লওক গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে অনলাইন এপ্লাই ডেটটো দি আছে এটো 21 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপুনি এপ্লাই কৰিব পাৰিব যেটো এপ্লাই পৰ্টেলত খুলি দিছে আৰু এপ্লাই যেটো লাষ্ট ডেট হয় এটো 20 নৱেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাতে যেটো এপ্লাই পৰ্টেল হয় এটো খুলি দিব আপোনাৰ 28 অক্টোবৰৰ পৰা খুলি দিব আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব যেটো লাষ্ট ডেট দি আছে এটো 27 নৱেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব এক্সাম ডেটটো এতিয়ালৈকে নটিফাই কৰা নাই আপোনাৰ এপ্লিকেশন যেটো প্ৰসেস হয় এখিনি কমপ্লিট হোৱাৰ পিছত যেটো এক্সাম নোটিফিকেশন হয় এটো অফিশিয়াল হিচাপতে এনাউন্স কৰি দিব তাৰ পিছত আপুনি আপডেট খিনি পাই যাব এটা চালক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউবিডি বা ওমেন ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 250 এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট যেটো প্ৰসেস হয় আপুনি অনলাইনত কৰিব লাগিব যদি আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো আৰআৰবি অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব rrbapply.gov.in বুলি আৰু তাতে সিলেক্ট কৰিব লাগিব যেটো জোনাল ওয়াইজ আপোনাৰ এনটিপিসি যেটো ৰিকোয়াৰমেন্ট আহিছে এটো আপুনি কোনটো জোনৰ পৰা এপ্লাই কৰি আছে এটো জোন হিচাপত আপুনি সিলেক্ট কৰিব লাগিব অফিশিয়াল যেটো নোটিফিকেশন আছে কেয়ারফুলি আপুনি এবাৰ চেক কৰি লব নেক্সট আপুনি যাব লাগিব তাতে এটা একাউন্ট ক্ৰিয়েট কৰিব প্ৰথম যদি ফাৰ্স্ট টাইম আপুনি যদি ভিজিট কৰি আছে একাউন্ট এটা ক্ৰিয়েট কৰিব নেক্সট আপুনি যাব লাগিব লগইন কৰিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল বা একাডেমিক বা তেনেকুৱা কন্টাক্ট ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ লগতে আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি আপলোড কৰিব নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফি দিয়া আছে ক্যাটেগৰি আছে সেইখিনি আপুনি অনলাইনত পেমেন্ট কৰিব লাগিব আৰু নেক্সট আপুনি ফাইনাল সাবমিট দিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় সেইখিনি আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্স লিংকখিনি তো ইম্পৰ্টেন্স লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব অফিশিয়াল নোটিফিকেশন এপ্লাই লিংক লগতে অফিশিয়াল যেটো ওয়েবসাইটৰ লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড তো গুৰেখিনি চেক কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু এই ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো